প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ ধনুত টংকাৰ আহিছে ৰণহুংকাৰ এবাৰ হাতত গদালৈ নহয় ধনুকাৰলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উৰফে ধনু লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱাৰ সময়তেই মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সমষ্টিবাসীৰ আগত হাতত ধনুকাৰলৈ শত্ৰুক ৰণহুংকাৰ দিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব খোজা বিজেপি দলক নিৰ্বাচনত এনেদৰেই ধনুকাৰ হাতত লৈ বাধা দিব বুলি হুংকাৰ বিধায়কগৰাকীৰ ইপিনে কংগ্ৰেছী প্ৰাৰ্থী সুশান্ত বৰগোহাঁই নিৰ্বাচনত জিকিব বুলি 100% নিশ্চিতি ভাওনাস্থলীৰ পৰাই দিলে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ প্ৰলোভনৰ ৰাজনীতি ৰাইজে বুজি উঠিছে এবাৰ ভোটাৰে বিবেক ভোট প্ৰদান কৰিব বুলি আশাবাদী বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ লাহিংগাঁৱত অনুষ্ঠিত হোৱা ভাওনাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুৰ্যোধনৰ পুত্ৰৰ চৰিত্ৰ ৰূপায়ণ কৰে শনিবাৰে বিধায়ক অভিনীত ভাওনা চাবলৈ যথেষ্ট সংখ্যক লোকৰ সমাগম লাহিংগাঁৱত আৰু এই ভাওনাস্থলীৰ পৰাই সাৱধান বাণী ৰূপজ্যোতিৰ আহি আছো মৰিয়নিৰ পৰা নিত্যানন্দ দাস ৰিপোৰ্ট প্ৰাগ নিউজ